নমস্কাৰ, ক্লাছেছ আছামলৈ আপোনাৰ স্বাগতম। আমি জানো যে চাইনা আৰু পাকিস্তানৰ মাজত বাইলেটাৰেলি এটা বহুত ইম্পৰ্টেণ্ট প্ৰজেক্টৰ ওপৰত কাম হৈ আছে। সেইটো হৈছে চাইনা পাকিস্তান ইকনমিক কৰিডৰ চিপেক। আজিৰ পৰা কিছু মাহৰ আগত বহুতো আৰ্টিকেল পাব্লিছ হৈছিল যে বহুত চাইনিজ ৱৰ্কাৰ্ছ বা ইঞ্জিনিয়াৰ্ছ পাকিস্তানলৈ আহিব এই প্ৰজেক্টটো কমপ্লিশ্যনৰ কাৰণে। কিন্তু তেনেকুৱা একো নহ'লে। বৰঞ্চ যিমানখিনি চাইনিজ ইঞ্জিনিয়াৰ্ছ বা ৱৰ্কাৰ্ছ বৰ্তমান পাকিস্তানত আছে, তেওঁলোকে নিজৰ ফেমিলিজবিলাকক লৈ এতিয়া পাকিস্তান এৰি যাব খোজে। কাৰণসমূহ আমি এই ভিডিঅ'টোত জানিম। তাৰে আগত আপোনালৈ এটা প্ৰশ্ন। ৰিচেণ্টলি ইউক্ৰেইন আৰু ইজৰাইল এই দুয়োখন কাণ্ট্ৰি কিমান এমাউণ্টত US মিলিটাৰী এইড পাইছে? অপশ্যন এ 92 বিলিয়ন, অপশ্যন বি 95 বিলিয়ন, অপশ্যন চি 90 বিলিয়ন, অপশ্যন ডি 100 বিলিয়ন। শুদ্ধ উত্তৰটো আপোনাক ভিডিঅ'টো এণ্ডত দিম, গতিকে ভিডিঅ'টো লাষ্টলৈ চাব। এতিয়া কি হৈছে, পাকিস্তানত অলমষ্ট 1200 চাইনিজ ইঞ্জিনিয়াৰ্ছহে এই প্ৰজেক্টটোৰ লগত কাম কৰি আছে। আৰু তেওঁলোকে যেতিয়া নিজৰ ৰুমৰ পৰা হওক বা নিজৰ ঘৰৰ পৰা হওক কামৰ জেগালৈ কনভয় যোগেদি যেতিয়া গৈ আছিল, হঠাতে বাটত সেই কনভয়টোৰ ওপৰত ডাঙৰ ছুইচাইড বম্ব এটেক হয়। আৰু তাৰ ফলত বহুতো চাইনিজ ইঞ্জিনিয়াৰ্ছ আহতও হয় আৰু নিহতও হয়। তাকে দেখি যিমানখিনি বাকী চাইনিজ ইঞ্জিনিয়াৰ্ছ আছিলে বা ৱৰ্কাৰ্ছ আছিলে, তেওঁলোকে এতিয়া নিজৰ সকলো কাম বন্ধ কৰি নিজৰ ফেমিলিৰ লগত লৈ পাকিস্তান এৰি যাব খোজে। এই টেন্স চিটুৱেশ্যন দেখি পাকিস্তানী গভৰ্ণমেণ্টে ইঞ্জিনিয়াৰ্ছবিলাকৰ ওচৰলৈ আহি কয় যে আপোনালোকে পাকিস্তান এৰি নাযাব, আমি নিজৰ মিলিটাৰী প্ৰভাইড কৰি আপোনালোকক ছিকিউৰিটি প্ৰভাইড কৰিম। যেতিয়া চাইনিজ গভৰ্ণমেণ্টে পাকিস্তানী গভৰ্ণমেণ্টৰ এই ষ্টেটমেণ্ট শুনিলে, তেতিয়া চাইনিজ গভৰ্ণমেণ্টে কয় যে আপোনালোকৰ নিজৰ মিলিটাৰী নিজৰ লগতে ৰাখক, আমি নিজৰ ৱৰ্কাৰ্ছবিলাকক নিজে ছিকিউৰিটি প্ৰভাইড কৰিম। আৰু পাকিস্তানী গভৰ্ণমেণ্টক ওপৰত ডিমাণ্ড কৰিলে যে তেওঁলোকে নিজৰ মিলিটাৰী ফ'ৰ্চ তাত ডিপ্লয় কৰিবলৈ পাৰ্মিশ্যন দিয়ক। আৰু ইয়াত এই ছিকিউৰিটি ফ'ৰ্চত বেলেগ একো নাথাকে, অকল চাইনিজ মিলিটাৰীবিলাকে থাকিব। এই চিটুৱেশ্যনটোত এতিয়া কি হৈছে, যদিহে কোনোবাই পাকিস্তানক সোধে তোমালোকেনো কিয় চাইনিজ মিলিটাৰী তোমালোকে নিজৰ জেগাত আনিব দিছে, তেতিয়া পাকিস্তানে ক'ব তেহেঁতেনো নিজেহে আহিছে, মইতো কোৱা নাই, আমাৰ ছিকিউৰিটি দে বা কিবি কৰ। তেতিয়া পাকিস্তানৰ এটা বহুত ডাঙৰ কুৱেশ্যন এটা আছে, পাকিস্তানৰ লগত একো এফেক্ট নপৰে। কিন্তু পাকিস্তানৰ ওপৰত এটা ডাঙৰ টেনশ্যন এটা আছে। সেই টেনশ্যনটো কি, যদি চাইনিজ মিলিটাৰী আহে পাকিস্তানলৈ, তেওঁলোকৰো চাইনিজ অফিচিয়েলছবিলাকো আহিব। আৰু এই টেৰৰ এটেকটো বালুচিস্তান প্ৰভিন্সত হৈছে, য'ত বালুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে এই এটেকটো কণ্ডাক্ট কৰিছিল। যেতিয়া চাইনিজ অফিচিয়েলছবিলাক পাকিস্তানত থাকিব, তেতিয়াও যদি এনেধৰণৰ এটেক হয় আৰু চাইনিজ অফিচিয়েলক যদি কিবা ধৰণৰ ষ্ট্ৰাইক কৰে, তেতিয়া পাকিস্তানৰ ওপৰত বহুত ডাঙৰ টেন্স চিটুৱেশ্যন এটা ক্ৰিয়েট হৈ যাবগৈ। কাৰণ সেই চিটুৱেশ্যনটো এটা কনফ্লিক্ট জ'ন হৈ যাব আৰু চাইনিজ মিলিটাৰী বহুত বেছি এমাউণ্টত আহিব আৰু সেই চিটুৱেশ্যনক কণ্ট্ৰল কৰি পাকিস্তানৰ হয়তো চাগে সেই জেগাটোৰ ওপৰত কণ্ট্ৰল নাইকিয়া হৈ যাব। ছেকেণ্ডলি, ৱৰ্ল্ডৰ আগত পাকিস্তান মিলিটাৰীৰ ওপৰত এটা ডাঙৰ কুৱেশ্যন মাৰ্ক এৰেজ হ'ব। পাকিস্তানী ছিকিউৰিটি ফ'ৰ্চটো ইমান উইক নে, তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা ৱৰ্ল্ডৰ ভিতৰত উঠি পৰিব। আৰু যদি ফিউচাৰত কোনোবাই যদি পাকিস্তানক ব্লেমো কৰে, যদি USA বা ইণ্ডিয়া হওক বা বিভিন্ন ধৰণৰ কাণ্ট্ৰিজ হওক যদি পাকিস্তানক ব্লেমো কৰে বা চাইনাই যদি ব্লেমো কৰে, তেতিয়া তেওঁলোকে এইটো এক্সেছ দিব পাৰিব যে চাইনিজ মিলিটাৰীয়ে নিজৰ ৱৰ্কাৰ্ছখিনি ছেফটিৰ কাৰণেহে মিলিটাৰী আনিছে। পাকিস্তানে ক'ব যে আমিতো চাইনিজ মিলিটাৰী মতা নাই, আমাক ছিকিউৰিটি দেহি বা আমি কোৱা নাই, তেনেকুৱা ধৰণৰ একো ধৰণৰ চিটুৱেশ্যন আমি ক্ৰিয়েট কৰা নাই। ইয়াত টেৰৰ এটেক হৈছে, চাইনিজ মিলিটাৰী নিজৰ ৱৰ্কাৰ্ছখিনি ছিকিউৰিটি বিচাৰিছে, সেইটো কাৰণে চাইনিজ মিলিটাৰী ইয়ালৈ আহিছে। আৰু এই এক্সকিউজটো দেখাই চাইনাই পাকিস্তানত বহুত ডাঙৰ মিলিটাৰী বেছ বনাই ল'ব পাৰে, আৰু যিটো বস্তু ইণ্ডিয়াৰ কাৰণে ফিউচাৰত বহুত ডাঙৰ ছিকিউৰিটি থ্ৰেট হ'ব। এই গোটেই অভাৰঅল চিটুৱেশ্যনটোত মোৰ এটাই পইণ্ট অফ ভিউ যে ইণ্ডিয়াই এই গোটেই চিটুৱেশ্যনটো ভালকৈ ডিপ্ল'মেটিকেলি হেণ্ডেল কৰিব লাগে আৰু নিজৰ ওপৰত অহা সকলো থ্ৰেটছখিনি বহুত ভালকৈ ইজ কৰিব লাগে। এই টপিকটোৰ ওপৰত আপোনালোকে কি ভাবে মোক কমেণ্ট কৰি জনাব। মই আপোনালোকৰ কমেণ্ট পঢ়ি নিশ্চয় সুখী হ'ম। আৰু লগতে যদি এই চিটুৱেশ্যনটোৰ ওপৰত, এই টপিকটোৰ ওপৰত কিবা ফাৰ্ডাৰ আপডেট আহে, মই আপোনালোকৰ মাজলৈ নিশ্চয় লৈ আহিম। আৰু ভিডিঅ'টোৰ পৰা যোৱাৰ আগত আপোনালোকৰ যিটো প্ৰশ্ন সুধিছিলোঁ যে ৰিচেণ্টলি ইউক্ৰেইন আৰু ইজৰাইলক কিমান এমাউণ্টৰ মিলিটাৰী এইড দিয়া হৈছিল, তাৰ শুদ্ধ উত্তৰটো হৈছে 95 বিলিয়ন। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। থেংক ইউ। জয় অসম।